আইতাৰ বাৰ্থডে লাইনছৰ পৰা কেক আনিছোঁ আমি ইয়াতে কেক আছে এইজনী হৈছে আমাৰ বাৰ্থডে গাৰ্ল বহুত দিনৰ মূৰত ওলাইছে বাৰ্থডে গাৰ্ল হাজি বহুত নম্বৰ হাই কৈ দিয়া চবকে এইটো হৈছে আইতাৰ বাৰ্থডে কেক আইতা কেকটো কেনেকুৱা লাগিছে কৈ দিয়া চবকে সকলোকে বাৰ্থডেলৈ ইনভাইট কৰি দিছা God bless you. May God bless you. হ'ব কথা নাই এইটো কাটি আনো মই কেকটো ভালনে কাটাটো দেখালোৱে এতিয়া মা কি কৰিবলৈ যাবা এতিয়া কেকখিনি সকলোকে দিবগে তেতিয়াহ'লে দি থৈ আহা দেই বাই বাই কেকৰ সৈতে বাই বাই যা এইখন আছিল বাৰ্থডে থালিখন পোলাও চিকেন মাটন মাছ এই সকলোখিনিয়ে আছিলে সৰু মাছ তাৰপিছতে মাছৰ মুৰিঘণ্ট মিক্স ভেজ তেনেকৈ বহুত বস্তু আছিলে মাছৰ পেটু ভাজি তেনেকৈ পটাপট কৰি আছোঁ মানে যিহেতু সকলো নিজৰ মানুহে মাতিছিলোঁ আমি আইতাৰ বাৰ্থডে সকলোখিনি আহি পাইছে সেইকাৰণে লৰালৰিকৈ প্লেটিংখন দেখাই দিছোঁ আৰু সৰু মাছ ভজা আছিলে আৰু ডাঙৰ মাছৰ জোল বাটাৰ পনীৰ চিকেন আৰু মাটন আৰু এয়া দৈ ৰসগোল্লা আছিল আৰু এয়া সকলোৱে মিলি খাই বৈ আছে আৰু এনেকৈ একচুৱেলি কিবা এটা পাতিলে সকলোবিলাক ফেমিলিবিলাক আমি লগ হোৱাও হয় আৰু খুব ভাল লাগে আৰু এয়া একদম নতুন কইনা দৰা মানে নতুনকৈ যে বিয়া হৈছিলে পেহা পেহী হয় সেয়া আৰু এয়া বৰ্তাহঁতো আহি পেলাই খাই আছেহি এনেকৈ নিজৰ মানুহখিনিকে মতা হৈছিল মই এতিয়া বাহু মাছ ফ্ৰাই কৰি আছোঁ আৰু কি কাৰণে কৰি আছোঁ ফ্ৰাই মাছ ইমানখিনি মাছটো ঘৰত খাবলৈ ভজা নহয় এইখিনি মা বাৰ্থডে অলপ অলপ ভাজি থৈছে আৰু কি মেৰিনেট কৰি থৈছোঁ দেখাওঁ ন এয়া চাওক চিকেন মেৰিনেট হৈ আছে এইখিনি এয়া মাটন মেৰিনেট হৈ আছে দেখিছে এয়া মাটন চিকেন মছলা ধাবা ষ্টাইল এইটো ৰেচিপিটো আমি সোনকালে শ্বেয়াৰ কৰিম হয়নে ৰেচিপিটো মই শ্বেয়াৰ কৰিম বাৰু এতিয়া জাষ্ট খালি দেখাইছোঁহে আৰু জলকীয়া আৰু আদা দি দিছোঁ চাওক না চিকেনৰ কালাৰ কি ধুনীয়া লাগিছে নহয়নে পুৰা ধোঁৱা আদা ৰেচিপিটো লাগে যদিও কমেণ্ট কৰিব এইটো এনেও আমি শ্বেয়াৰ কৰিমেই বাৰু খুব ইজি ৰেচিপি হয় ঝটপট হৈ যায় আৰু খাবলৈও বহুত টেষ্টি হয় এতিয়া আজি ইয়াতে বনাই আছোঁ মা বাৰ্থডে কাৰণে বনাইছোঁ বাৰু সৰহকৈ 3 কিলো চিকেন ন 3 কিলো চিকেন বনাই আছে আৰু যি বনাব সেইবোৰে দেখাম আমি আৰু বাকি কোন আহিব সেইখিনি বাৰু যিমানখিনি পাৰোঁ শ্বুট কৰিব ট্ৰাই কৰিম দেই বেছি মানুহ মতা নাই নিজৰ মানুহখিনি আৰু জাষ্ট ফেমিলি গেট টুগেডাৰ এটাৰ নিচিনা আৰু সেয়াই পাতোৱে বাৰ্থডে মাইনা বাৰ্থডে হওক ছোৱালী বাৰ্থডেটো এনেকৈ পাতোৱেই সেয়াই ঠিক আছে দেখাই থাকিম কি বনাওঁ এয়া মই এতিয়া মটন বনাবলৈ লৈছোঁ এয়া 1.5 কিলো ওপৰত হ'ব মটন 2 কিলোলৈ অকণমান কম আৰু বেছি কম নহয় 100 গ্ৰামমান কম আৰু কিন্তু কেমেৰা সেনেকুৱা নালাগে ভাবিব এইখিনি 2 কিলোৱে নে বহুতৰ সেনেকুৱা লাগে এয়া বনি আছে মটন এতিয়া বনি আছে বাটাৰ পনীৰ আৰু মায়ে কিবা কিবি বকি আছে আৰু এয়া পনীৰ ফ্ৰাই হৈ আছে দেখিছে এইবোৰ খানা বনি আছে এইফালে এইটো কি কৰি আছে এইটো পোলাও দিবলৈ মই ফ্ৰাই কৰি লৈছোঁ হেৰিখিনি হিট ভাজি লৈছে আৰু এইটো বাটাৰ পনীৰ হৈ আছে দেই দেখাই থাকিম আৰু ঝটপট দেখাই আছোঁ আৰু চব্জি গাজৰ আলু বিন আৰু লগত দিম মটৰ আৰু কেপচিকাম আধা ভজা হোৱাৰ পিছত দিম একদম মেচি পাকঘৰ হৈ আছে মেচি পাকঘৰ আমি অকলেই কুটিলে চববিলাকতে সেইকাৰণে তাৰ মছলা ইয়াতে এতিয়া মই ক্ৰীম দিছোঁ কচুৰি মেথি আৰু ক্ৰীম দিছোঁ খুব ধুনীয়া গোন্ধাই ওলাইছে দেই
মাছ ফ্ৰাই হৈ আছে মাছ ফ্ৰাই আইতা এমাহ 2-3 মাহৰ মূৰত পাকঘৰত ভৰি দিছে হয়নে 3 মাহৰ মূৰত দালি কিহৰ দালি ৰহৰ দালি পালেং ঠিক দিয়া পাচলি দিয়া ৰহৰ দালি পালেং শাক বিলাহী বিন দি বনোৱা ৰহৰ দালি আইতা কুকে বনাই আছে ধুনীয়া দেখিছে পোলাও কাৰণে মই পিঁয়াজ ভাজি আছোঁ পোলাও ৰেচিপি বহুত দি থোৱা আছে সেইকাৰণে বনাইছে আৰু দেই পোলাও চাউলখিনি দেখাইছোঁ বাৰু চাউলখিনি টেষ্ট আদা নহ'লে চাউল তিয়াই থৈছে কণ জহা আৰু এতিয়া বনি আছে মাছৰ মুড়ি ঘণ্ট আৰু মাছৰ জোল আৰু বনিব মাছৰ পেটু ভাজি আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টিপি দিব তেতিয়া আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আগতীয়াকৈ পাই যাব আৰু এয়া খানা পেহীয়ে বনাই আছিলে মাৰ খানা বনোৱা হৈ গৈছে আৰু সকলোকে বহুত বহুত থেংক ইউ ভিডিঅ'টো ইমানখিনিলৈকে চোৱালৈকে আৰু ধুনীয়া ধুনীয়া কমেণ্ট দিব পঢ়িবলৈ ৰখি আছোঁ এইখিনি হৈছে টোটেল খানা মাটন কাৰী এইখিনি মটৰ দি বনোৱা বাহু মাছৰ জোল মাছৰ মুড়ি ঘণ্ট এয়া হৈছে চব্জি দি বনোৱা দালি ৰহৰ দালি মাছৰ পেটু ভাজি সৰু মাছ ভাজি মিক্স ভেজ ক্ৰিমি মিক্স ভেজ এইটো তাৰপিছত এইখিনি হৈছে চিকেন তাৰপিছতে মছলা চিকেন এয়া হৈছে ভেজ পোলাও বহুত টেষ্টি আছিলে ভেজ পোলাওখিনি ধুনীয়া হৈছিল এয়া হৈছে ৰসগোল্লা এয়া পেহীয়ে ঘৰতে বনাই অনা জলফাইৰ মিঠা আচাৰ আৰু বাটাৰ পনীৰ মছলা এয়াই আছিল আইতাৰ বাৰ্থডে খানা